নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। তো বৰষুণত একদম পুৰা তিতি গৈছোঁ, কোনো কথা নাই। মই আজি আপোনালোকক ৰাধা হাইব্ৰিড F1 কিন্তু দেখাত লোকেল কোমোৰাৰ দৰেই হ'ব। আজি এই ৰাধা কোমোৰা খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াবলৈ গৈ আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব যে মই আজি এই ৰাধা কোমোৰা খেতিৰ বিষয়ে কি কৈছোঁ আৰু কোনবিলাক দানা দিবলৈ কৈছোঁ, কোনবিলাক ঔষধ খটাবৰ কাৰণে কৈছোঁ আৰু কোনটো সময়ত গছত পয়নাকাৰা সাৰ দিব দিম আৰু সাৰৰ লগত কোনবিলাক দানা মই মিক্স আপ কৰি খেতিত দিবলৈ দিম আৰু এই খেতিত বৰলৰ কাৰণে কোন ধৰণৰ ঔষধ আপোনালোকে স্প্ৰে কৰিব আৰু পোকৰ কাৰণে কি ঔষধ আপোনালোকৰ খেতিত দিব। তো দেৰি নকৰোঁ, খেতি প্ৰথমতে কেনেকৈ কৰা হ'ল তালৈকে আলোচনা কৰিবলৈ যাম। তো নিশ্চয় বন্ধুসকল, মোৰ কথাখিনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে। তো আজি আপোনালোকৰ মাজতে চাওক, বৰষুণত তিতিখিনে যে আহিছোঁ, মই মোৰ এটাই উদ্দেশ্য আপোনালোকক মই কৈছোঁ, আমাৰ অসমীয়া জাতিয়ে যাতে কেতিয়াও খেতিৰ ফালে পিছুৱাই নাথাকোঁ। আমি নিজে খেতি কৰিম, নিজে উপাৰ্জন কৰিম, নিজে খাম, নিজে টকা উপাৰ্জন কৰিম, ভাল ৰাস্তা বিচাৰি ল'ম, সেইটোৱে মূল উদ্দেশ্য। কিন্তু কথা এটা হ'ল কি, যোৱা ৰাতিত এটা কমেণ্ট চালোঁ, মোক অকণমান বেয়াকৈ কৈছিল, বেয়া লাগিছে। হ'লেও তেনেকৈ ক'ব নালাগিছিল। ধৰক মোতকৈ বেছি জানে, আপোনালোকে মোতকৈ বেছি জানে। মই এইটো নকওঁ যে খেতিৰ বিষয়ে মোৰ যিখিনি নলেজ আৰু মই যিখিনি জানো, মই নিজেও খেতি কৰা মানুহ, তথাপিও যে মই আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ উৎসাহ উদ্দীপনাৰ বলত মই এইখিনি যে আগবাঢ়ি আহিব পাৰিছোঁ। মোক যি ধৰণে কথাটো ক'ব লাগিছিল সি কিন্তু সেই ধৰণে ক'ব পৰা নাছিল, তথাপি মই মনত লোৱা নাই। চাওক, জীৱনৰ বাটত আমি আগবাঢ়িবলৈ হ'লে নানান ধৰণৰ ঘাত প্ৰতিঘাত আমি সহ্য কৰিব লাগিব। এই ধৰক আপোনালোকেও খেতি কৰি আছে, যে আপোনালোকৰ খেতিত আপোনালোকে নানান ধৰণৰ সমস্যা, জৰ্জৰিত সমস্যাৰ মাজত কিমান ঘাত প্ৰতিঘাত আপোনালোকে কি কৰি আছে, পাৰ কৰি আছে। তো কথা হ'ল কি, কমেণ্ট কি কৰিছিল সেই কমেণ্টটো মই আজি আপোনালোকক নকওঁ, কিন্তু বেয়া ধৰণে অলপ কৈছিল। তো দাদা, আপুনি ডাঙৰ মানুহ হওক, মই আপোনাৰ কাৰণে আশীৰ্বাদ কৰিলোঁ। আপুনিও যাতে এনেকুৱা কথা বেলেগক আৰু ক'ব পাৰে, বুজাব পাৰে। আপুনি যে মোক গালি দিছে, বেয়াকৈ কৈছে, মই আশীৰ্বাদ হিচাপে লৈছোঁ আপোনাৰ পৰা। যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে দাদা, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল, আজি মই ৰাধা কোমোৰা খেতি লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে সেইটো মনত নল'ব, আপোনালোকে পূৰাদমে খেতি কৰক। আমাৰ অসমীয়াখিনি আমি যাতে আগবাঢ়িব পাৰোঁ, আমি যাতে খোজ আগুৱাই দিব পাৰোঁ, আমি যাতে কেতিয়াও পিছুৱাই নাহোঁ। চাওক, মই এই কোমোৰা খেতি ফাৰ্ষ্ট টাইম কম কেনেকৈ কৰিব। বজাৰৰ পৰা আগতে কি কৰিব, ৰাধা কোমোৰাৰ গুটি ক্ৰয় কৰিব, হাইব্ৰিড F1। সাৱধান, গুটি নাম্বাৰ 1 নাম্বাৰ 2 এনেকুৱাও হৈ থাকে, কিন্তু 2 নম্বৰী গুটি ওলাই থাকে। আপোনালোকে নাম্বাৰ 1 যিটো 1 নম্বৰ গুটি যিটো, সেইটো আপোনালোকৰ এগ্ৰিকালচাৰ দোকানেই হওক বা আপোনালোকৰ ঘৰৰ ওচৰত দোকান যদি আছে, এনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ দোকান, তেনেকুৱা ধৰণৰ দোকানৰ পৰা আপোনালোকে ৰাধা কোমোৰা গুটি সংগ্ৰহ কৰিব, কিনি আনিলে ধুনীয়াকৈ খেতি হাল মাৰিব। মাটিত আপোনালোকে নিৰ্বাচন কৰিব কেনেকৈ। মাটিত 2 ধৰণৰ দেখা পোৱা যায়, আমি মাটিত 2 ধৰণৰ পাওঁ, এটা ক্ষাৰকীয়, এটা অম্ল আৰু এটা ক্ষাৰকীয়। ক্ষাৰকীয় মাটিত পৰাপক্ষত কোমোৰা খেতি নকৰাই ভাল। কৰিলে হ'ব, বৰষুণৰ বতৰ, কিন্তু সেইটো খেতিত আপোনালোকে সাৰ বেছি খটাব নোৱাৰিব। আজিকালি ধৰক যিটো ৰাসায়নিক সাৰ, এইটো পৰাপক্ষত আমি অকণমান কমকৈ ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব। মই আপোনালোকৰ মাজলৈ তাৰমানে দিনক দিনে মই আপোনালোকৰ মাজলৈ যে ভিডিঅ' যিখিনি পঠিয়াই আছোঁ, আপোনালোকে চাই আছে মোৰ ভিডিঅ'খিনি,
লাহে লাহে মই আপোনালোকক অৰ্গেনিক ভিডিঅ'লৈ লৈ যাম। সিমান এটা আপোনালোকক দানা সাৰ তাৰমানে দানা ইউজ কৰিব পাৰিব। অৰ্গেনিক যিবিলাক ৰাসায়নিক সাৰৰ পৰা লাহে লাহে মই আঁতৰাই লৈ আহিম। এতিয়া চাওক আমাৰ মাজত অৰ্গেনিক আমাৰ যাতে খেতি বাতি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ মাজত আহিছে। তো কথা হ'ল প্ৰথম অৱস্থাত আপোনালোকে যদি ক্ষাৰকীয় মাটি তেনেহ'লে চূণ পৰাপক্ষত দিবৰ কাৰণে প্ৰস্তুতি নল'ব। অম্লতা ভাল থকা মাটিত আপোনালোকে চূণ সিঁচি ল'ব। বিঘাই প্ৰতি 5 পৰা 7 কিলো ধুনীয়াকৈ হাল মাৰিব, চহাব। চহাই কিনে আপোনালোকৰ খেতিত বিঘাই প্ৰতি ছুপাৰ 30 পৰা 35 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলো এইখিনি দি ধুনীয়াকৈ হাল মাৰিব। মিনিমাম 15 দিন আপুনি মাটি আপোনালোকে পচাব। পচাই কিনে তাৰপিছত আপোনালোকে কি কৰিব, ছেকেণ্ড টাইম আকৌ হাল মাৰিব। 15 দিন মাটি পচোৱাৰ পিছত আকৌ হাল মাৰিব। হাল মাৰাৰ পিছত তেতিয়া গুটি লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। আগতে যদি আপোনালোকে কয় চাং দি ল'ম, কোনো কথা নাই। আৰু যদি আপোনালোকে মাটি পৰীক্ষা কৰিব বিচাৰিছে, মাটি যদি আপোনালোকে নিৰীক্ষণ কৰে, HP চয়েল এটা মেচিন, ধৰক আজিকালি নেটতে পাওঁ আমি। বৰ্তমান যিটো আমাৰ সময় আহিছে আমাৰ নেটৰে যুগ। HP চয়েল এটা মেচিন আছে, সেইটো নেটত আমি কিনিব পাৰিব বা অৰ্ডাৰ কৰিলে পোৱা যাব। মাটিৰ 4 কৰ্ণাৰত, 1 বিঘা মাটিৰ 4 কৰ্ণাৰত ধৰিব, ঠিক মাজত ধৰিলেও সেনেকুৱা ধৰণৰ আমি পৰীক্ষা নিৰীক্ষা কৰিব পাৰোঁ। তো কোনো কথা নাই। এই ৰাধা কোমোৰা খেতি কৰিবলৈ হ'লে মই যিমতে আপোনালোকক মাটি প্ৰস্তুত কৰিবলৈ কৈছোঁ সেইমতে কৰিব। আৰু পৰাপক্ষত মাটিত যেতিয়া লগাব কোমোৰাৰ গুটি, তাৰ আগতে ব্লেক পাৰ্ল দানা বিঘাত 1 কিলোকৈ দি এই ইউৰিয়া আৰু DAP যে দিব দিছোঁ ইয়াৰ লগত সংমিশ্ৰণ কৰি সিঁচি ল'ব। এই ব্লেক পাৰ্ল যিটো 98 দানা আছে সেইটো শিপাৰ কাৰণে বহুত ভাল। গছ যাতে গজালি মিলেখিনি শিপাৰ গ্ৰোথ হয়। শিপা যদি বেছি আহে গছ ডাঙৰ হওঁতে দেৰি নালাগিব। এতিয়া চাওক ইয়াত অলৰেডি 1 পৰা 1.5 বিঘা মাটি হৈ যাব। ৰাধা কৰিছে। কোমোৰা বহুত জাতৰ আছে, শিৱা, ৰাধা, তাৰপিছত ইউনাইটেড কোম্পানীৰ আছে, VNR চিড আছে, গিৰি চিড, এইবিলাক তাৰমানে নানান ধৰণৰ কোমোৰাৰ গুটি আমাৰ মাজলৈ আহিছে। তো বেয়া নহয়। তো ৰাধা যিটো আছে, ৰাধা কোমোৰাৰ ধৰণটো একদম পূৰা লোকেল কোমোৰাৰ দৰে হয়। তো আপোনালোকে পৰাপক্ষত এইটো ৰাধা কোমোৰাৰ যদি কৰিব পাৰে সেইটো খেতি আপোনালোকে কৰক। তো মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, খেতিয়কে আহি খেতিত উপস্থিত হ'লেহি। তো দাদা আপোনাৰ নামটো অলপ জনাই দিব, নমস্কাৰ দিয়ক অলপ। নমস্কাৰ, মোৰ নাম আমিনুল হক। আমিনুল হক। আচ্ছা, এইটো গাঁও, আপোনাৰ গাঁও? গাঁৱৰ নাম হ'ল নংগন চিকনমাটি। আচ্ছা, ডিষ্ট্ৰিক্টটো দৰং। তো খেতি আপুনি নিজেই কৰিছে? নিজেই কৰিছোঁ। ইয়াত 1.5 বিঘামান হ'ব মাটি না? 1 বিঘামান হ'ব, অলপমান বেছি আছে, অলপ বেছি হ'ব। আচ্ছা, এইটো ৰাধাটো কৰিছে, ৰাধা কোমোৰা না? কি ৰাধাটো বহুত প্ৰডাকশ্যন হয় খেতিত না? এই কাৰণে লগালোঁ। আগত গিৰি লগাইছিলোঁ। আচ্ছা, ৰাধাটো এটা বেমাৰ আছে যে কাৰণ হ'ল গছটো মৰি যায়। তো গছ মৰি যোৱাৰ কাৰণে ব্যৱস্থা আছে। গছ তাৰমানে কেঁচুবিলাকে ডিষ্টাৰ্ব কৰে, তেনেকুৱা সমস্যা হয়। তো বন্ধুসকল, দাদাই ক'লে যে গছবিলাক হঠাৎ 2-2টাকৈ মৰি যায়, কোনো প্ৰব্লেম নাই। আপোনালোকে পৰাপক্ষত লগাব কেনেকৈ, মই যে মাটি প্ৰস্তুত কৰিব দিলোঁ, আপোনালোকে এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট এনেকৈ ৰাখি আপোনালোকে লগাব। মাজে মাজে 2-2টা গছ মৰি গ'লেও কোনো কথা নাই। তো বন্ধুসকল, মই নিশ্চয় আপোনালোকক বুজাব পাৰিছোঁ বা নিশ্চয় আপোনালোকে বুজিব পাৰিছে মোৰ কথাখিনি। তো মই যিমতে লগাব দিছোঁ আপোনালোকে সেইমতে লগাওক, আপোনালোকে সফল হওক, মই তাৰে কামনা কৰিলোঁ। আৰু কোমোৰা খেতিৰ পাতবিলাক যাতে ফুলি নাযায় তাৰ কাৰণে মাইক শ্বৰ্ট এইটো ঔষধ আপোনালোকে স্প্ৰে কৰিব পৰাপক্ষত, মাইক শ্বৰ্ট। তাৰপিছত আৰু কি স্প্ৰে কৰিছে? চিমুডিছ কৰিছিলোঁ। চিমুডিছ এইটো কাৰণে ভাল, যিটো পাতটো কুচুৰি হৈ যায়, এইটো চিমুডিছ মাৰিলে ভাল হৈ যায়। চিমুডিছ। তাৰ লগতে পাতবিলাক হালধীয়া হৈ গ'লে কি হয়? হালধীয়া গ'লে আৰু ইউৰিয়া ডিব্ৰি এইবিলাক দিলে ভাল হয়, ভাল হৈ যায় না? কালাৰটো বেলেগ হৈ যায়। আৰু ব্লেক পাল দানা আপোনাৰ খেতিত দিছিলে? দানা দিছিলোঁ। ৰটেক্স খটাইছিলে? খটাইছিলোঁ। তো বন্ধুসকল, আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰিছে, ৰটেক্স, ব্লেক পাল, বায়'গোল্ড, তাৰপিছত উন্নত ধৰণৰ দানাবিলাক আমাৰ মাজলৈ কোম্পানীয়ে এৰিছে। এইবিলাক দানা যাতে আমি খেতিত ইউজ কৰিব পাৰোঁ, আমাৰ খেতিত যাতে ভাল এটা ফলন আমি পাওঁ, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত
ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো দেৰি নকৰোঁ, মই যিখিনি কথা কৈছোঁ, ঔষধৰ কথা কৈ দিলোঁ, দানাৰ কথা কৈ দিলোঁ, কোন সময়ত কোনটো সাৰ দিব, আৰু কোমোৰা ছিঙাৰ লগে লগে ধৰক কোমোৰা 3 দিন 4 দিন পিছে পিছে আমি কাটিব পাৰিম। কাটাৰ লগে লগে আমি কি কৰিব লাগিব, খেতিত ৰাসায়নিক সাৰ অকণমান খটাবই লাগিব। তো ৰাসায়নিকৰ পৰা লাহে লাহে আমি অৰ্গেনিকলৈ আহি যাম। আমি এইটো প্ৰস্তুতি লৈ আছোঁ কেনেকৈ কৰিব লাগে। অৰ্গেনিক আমি ব্যৱস্থা কৰিব পাৰিলে ধৰক আমাৰ বেমাৰ আজাৰৰ পৰা আমি ৰক্ষা পাম। আমাৰ ধৰক এইবিলাক খেতি বাতিৰ চব্জি খাই কিনেও আমাৰ কিন্তু বেমাৰ আজাৰ আক্ৰমণ হৈ আছোঁ। কিন্তু কথা হ'ল আমিতো খেতি উৎপাদনটো কৰিবই লাগিব, বিকিবই লাগিব, আমি টকাওতো উপাৰ্জন কৰিব লাগিব না। এনে আমি অৰ্গেনিক কৰি থাকিলেওতো নহ'ব, আমাৰ সংসাৰ আছে, আমাৰ পৰিয়াল আছে, হয় না। এনেকুৱা ধৰণৰ অৰ্গেনিকৰ ফালে গুচি যাম ডাইৰেক্টলি, সেইটো নহ'ব। চাওক, বেলেগে ৰাসায়নিকভাৱে খেতি কৰি এখেতে ধুমছে টকা উৎপাদন কৰিব, হয় না, আহৰণ কৰিব টকা, আৰু আমি অৰ্গেনিক কৰি কিনে হেৰি নহ'ব। লাহে লাহে আমি অৰ্গেনিকৰ ফালে গুচি যাম। তো বন্ধুসকল, মই আৰু আপোনালোকৰ লগত আলোচনা নকৰোঁ, যিখিনি কথা পাতিছোঁ। আৰু এটা কথা কৈ দিছোঁ, কোমোৰা খেতিৰ একেবাৰে সৰু এটা কথা মই পাহৰি গৈছোঁ। কোমোৰা গছৰ কোমোৰাবিলাক যাতে ফুটা নকৰে বৰলে, এই হোলে বিন্ধা দিয়ে, তাৰপিছত এই কোমোৰাটো বজাৰত আপোনালোকে বিকিব নোৱাৰিব। তাৰ কাৰণে আপোনালোকে পাতগ্ৰাম, আলিকা দুটাৰ পৰা এটা আপোনালোকে কি কৰিব, চিলেক্ট কৰিব, কৰি কিনে এটা স্প্ৰে কৰিলে হ'ল। এদিন স্প্ৰে কৰিলে পৰাপক্ষত আপোনালোকৰ এসপ্তাহৰ কাৰণে আৰু আপোনালোকৰ খেতিত স্প্ৰে কৰিব নালাগে, এসপ্তাহ স্প্ৰে কৰিলে হৈ গ'ল, এসপ্তাহৰ কাৰণে আৰু নালাগে। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ আপোনালোকে মনোযোগী হৈ শুনক। মই ভিডিঅ'টোৰ মাজত যিখিনি কথা কৈছোঁ পৰাপক্ষত আপোনালোকে স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে শুনি আহক, গুৰিৰ পৰা। সেইখিনি কথাৰ ওপৰত বেছ কৰি আপোনালোকেও খেতি কৰক, তাৰে কামনা লৈ আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।